সন্মানীয় সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া, সাংসদ গৌৰৱ গগৈ, আমাৰ ছয়গাঁও সমষ্টিৰ বিধায়ক মাননীয় ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়া আৰু লগতে আমাৰ মণ্ডল কংগ্ৰেছৰ সভাপতি মহোদয়, আমাৰ গড়মেৰী ব্লক কংগ্ৰেছৰ সভাপতি আৰু বিভিন্ন চেলৰ বিষয়ববীয়াসকল, মই আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম আত্মিনা হক চৌধুৰী। মই ৩ নং গড়মেৰী জিলা পৰিষদৰ সদস্য হিচাপে মোক মনোনীত কৰিছে আমাৰ ছয়গাঁও সমষ্টিৰ বিধায়ক মাননীয় ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াই ৰাইজৰ আশীৰ্বাদ আৰু ভৰসাৰ ওপৰত ভিত্তি কৰি মোক এই টিকেটটো দিছে, যাতে মই ৰাইজৰ সেৱা আগবঢ়াব পাৰোঁ আৰু মই ৰাইজৰ হৈ ৰাইজৰ যিখিনি সমস্যা মই ইনশাআল্লাহ মই কৰিম। মই ৰাইজৰ দুখীয়া ৰাইজৰ যিখিনি আঁচনি আছে, মই আঁচনিৰ প্ৰতি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে মই সিহঁতক দিম। মই ৰাস্তা ঘাট, স্কুল কলেজৰ যিখিনি সমস্যা আমাৰ ভোটাৰ ৰাইজসকলৰ, গড়মেৰী ভোটাৰ ৰাইজসকলৰ আছে, মই আগন্তুক দিনত যাতে মোক ৰাইজে ছাপোৰ্ট কৰে, মোক কাম কৰাৰ সুবিধা দিয়ে, সুযোগ দিয়ে, তাৰ বাবে মই সিহঁতৰ আশীৰ্বাদ বিচাৰি মই মোৰ বক্তব্য এইখিনিতেই সামৰণি মাৰিছোঁ। ধন্যবাদ।